হে গাইছ, আপোনালোকে জানেনে ভাৰতত এনেকুৱা এখন ট্ৰেইন আছে যিখন পানীৰে চলে। হয় গাইছ, আপোনালোকে ঠিকে শুনিছে। 17 জুলাই তাৰিখে ভাৰতত এনেকুৱা এখন ট্ৰেইন মুকলি কৰা হয় যিখন পানীত থকা হাইড্ৰজেন গেছেৰে চলে। গতিকে বলকচোন আজি এই ভিডিঅ'তে আমি জানো যে ইয়াৰ মেকানিজমটো কেনেকুৱা, ইয়াৰ টপ স্পীড কিমান, ইয়াৰ চিচি কিমান, আৰু চবতছে ইম্পৰ্টেণ্ট কথাটো যে ইয়াৰ ভাড়া কিমান হ'ব। আচলতে এই ট্ৰেইনখনৰ ভিতৰত এটা হাইড্ৰ প্ৰেছাৰ টেংক থাকে আৰু এটা ফিউল চেল চিষ্টেম থাকে যাৰ সহায়ত হাইড্ৰজেন গেছক বায়ুত থকা জলবায়ুৰ লগত মিলোৱা হয়। সেয়ে এই ট্ৰেইনখনক ফিউচাৰ গ্ৰীণ টেকনলজি ট্ৰেইন বোলা হয়, কাৰণ ইয়াৰ পৰা কোনো ধৰণৰ ধোঁৱা আৰু কাৰ্বন ডাই অক্সাইড নোলায়। যদি ইয়াৰ পৰা কেৱল হিট আৰু ভাপ ওলায়, যিটো আমাৰ জলবায়ুক অধিক সুৰক্ষিত কৰি ৰাখে। আচলতে হাইড্ৰজেন গেছ বনাবলৈ ইণ্ডিয়ান ৰেলৱে এনেকুৱা এটা উদ্যোগ স্থাপন কৰিছে য'ত পানীৰ পৰা হাইড্ৰজেন গেছ পৃথক কৰা হয় আৰু টেংকত ভৰোৱা হয়। আৰু এই টেংকটো ট্ৰেইনখন চলাবলৈ ব্যৱহাৰ কৰা হয়। ৰেলৱে কৈছে যে এই ট্ৰেইনখনত 8টা টেংক লগোৱা হয় য'ত প্ৰায় 440 কিলো হাইড্ৰজেন থাকে। আৰু এই ট্ৰেইনখনত যদি এবাৰ টেংক ফুল কৰোৱা হয় তেতিয়াহ'লে ই প্ৰায় 2800 কিলোমিটাৰ চলে। এই ট্ৰেইনখনত 10টা কোচ আছে য'ত 2600 জন ব্যক্তিলৈকে ট্ৰেভেল কৰিব পাৰে। এতিয়া চবতকৈ ইম্পৰ্টেণ্ট কথাটো হ'ল যে ইয়াৰ টপ স্পীড কিমান আৰু ইয়াৰ ভাড়া কিমান। ইয়াৰ ভাড়া আৰম্ভ হয় 5 টকাৰ পৰা 25 টকালৈকে আৰু ইয়াৰ টপ স্পীড প্ৰায় 140 কিলোমিটাৰ প্ৰতি ঘণ্টা। গতিকে গাইছ, আমাৰ দেশখন লাহে লাহে টেকনলজিৰ ক্ষেত্ৰত চাইনা, জাপানৰ দৰে আগবাঢ়িব ধৰিছে, যিটো আমাৰ বাবে অতি গৌৰৱৰ কথা। আৰু যদি গাইছ মোৰ চেনেলটো নতুনকৈ চাই আছে তেনেহ'লে মোক এটা ছাবস্ক্ৰাইব কৰি দিয়ক আৰু ভিডিঅ'টো এইখিনিলৈকে চোৱাৰ বাবে ধন্যবাদ।